আজি আমাৰ নক্তিপাৰা নক্তিপাৰা জাগৰা ককায়া এই গোপাল থানাৰ সাৰ্বজনিক আমাৰ এইটো যিটো আমাৰ বুদ্ধ পূৰ্ণিমা উৎসৱ আজি 29তম। আজি আমাৰ কাৰ্যসূচীত আছে, আমাৰ আজি 3দিনীয়া কাৰ্যসূচীৰে আমি আজি উদযাপন কৰিম। আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী। আজি আমাৰ আছে ৰাতিপুৱা আছিল প্ৰভাত ফেৰী কাৰ্যসূচী হৈ গ'ল। ইয়াৰ পিছত আছে আমাৰ আধ্যাত্মিক আলোচনা। ইয়াৰ খন্তেক পিছতে আমাৰ আধ্যাত্মিক আলোচনা আৰম্ভ হ'ব। তাৰ পিছত হ'ব আমাৰ মহাপ্ৰভুৰ ভোগ গ্ৰহণ আৰু আবেলি আমাৰ থাকিব আমাৰ নাগাৰা নাম ভিতৰত কোনখিনি কৈলাশ তালুকদাৰ আৰু মহেশ ডেকা তেওঁলোকৰ নাম প্ৰসন্ন হ'ব। আজি এইখিনিতে আমাৰ সামৰণি পৰিব। অহাকালি আমাৰ আকৰ্ষণ হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়া। আমাৰ যিহেতু এইটো বিহুৰ বতৰ, বহাগ মাহ, সেইকাৰণে এদিন আমি এটা সাংস্কৃতিক সন্ধিয়া এটা আমি আয়োজন কৰিছোঁ। তাত থাকিব আমাৰ চয়নিকা বৈশ্য থাকিব আৰু আমাৰ বিহু হুঁচৰি দল থাকিব আৰু থাকিব আমাৰ এখন চুটি নাটক এখন থাকিব। আমাৰ ওচৰৰে ল'ৰা ছোৱালী কৰিব তেওঁলোকে। আমি ভাবিছোঁ আমাৰ যিটো বিগত দিনবোৰৰ দৰে যদি আমি চাবলৈ যাওঁ প্ৰায় 50,000 মানুহৰ সমাগম হ'ব লাগে যদি আমাৰ প্ৰভুই যদি বতৰ ভাল কৰে তেনেকুৱা। বাহিৰৰ পৰা আমাৰ এই অঞ্চলৰ কিন্তু আহে, আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ গোটেই মানুহখিনি প্ৰায় আহে আৰু আমাৰ গুৱাহাটীৰ পৰা বৰপেটাৰ পৰা গোৱালপাৰাৰ পৰা আমাৰ যাত্ৰী আহে আমাৰ সদস্য। বিদেশৰ পৰা আমাৰ নাহে, আমাৰ ইমান এটা আমাৰ প্ৰসাৰ হোৱা নাই। আৰু আমাৰ এইখিনিয়ে আৰু অসমৰ ভিতৰত আমাৰ নামনি অসমৰ প্ৰায় আমাৰ মানুহখিনি আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।